নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা গতানুগতিকভাৱে আজিও আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষ অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ খুব সুমধুৰ কণ্ঠৰ এগৰাকী কণমানি চিংকিমণি কোঁৱৰ। নমস্কাৰ চিংকিমণি কোঁৱৰ তোমাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। যেহেতু আমাৰ অনুষ্ঠানটোৰ নামেই হ'ল টুডে বিশেষ, এই বিশেষ অনুষ্ঠানটোত আমি বিশেষ ব্যক্তিৰ সৈতে কথা পাতোঁ, গীত শুনো, খুব সুন্দৰভাৱে এটি মুহূৰ্ত আমি পাৰ কৰোঁ। পোনপ্ৰথমে তোমাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কোৱাচোন আজিৰ অনুভৱ কেনেকুৱা? অনুষ্ঠানটো জীপাল কৰিবৰ বাবে তোমাক আমন্ত্ৰণ জনাই আনিছোঁ। খুব ধুনীয়া এটা মুহূৰ্তৰ সাক্ষী হ'ম, আমি খুব ধুনীয়া এটা মুহূৰ্ত পাৰ কৰিম, কি ক'বা? নমস্কাৰ, এইখন মজিয়াত সুযোগ দিয়াৰ বাবে মই প্ৰথমতে টুডে লাইভত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে মোক ইয়ালৈ মাতি অনাৰ বাবে আপোনালোককো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চিংকিমণিৰ কাষলৈ আহিছোঁ, আমি গীত শুনিবই লাগিব। গৰম বন্ধ দিলেনে? দিলে। গৰম বন্ধ দিলে। গৰম বন্ধত কি কৰি আছা এতিয়া? গৰম বন্ধত এই গানেই চাইছোঁ ইয়াত কৰিবলৈ, তাৰ পৰা ক্লাছ কৰি আছে, হোমৱৰ্ক কৰি আছোঁ। তোমালোকৰ ঘৰখন গাঁৱত নে নগৰত? আমাৰ ঘৰখন গাঁৱতেই। গাঁৱত। বোকা গছকি পাইছানে কেতিয়াবা? পাইছোঁ। কঠীয়া তুলি পাইছা? কঠীয়াও তুলি পাইছোঁ। পাইছা, খুব সুন্দৰ কথা। আহকচোন তেতিয়াহ'লে আমি অনুষ্ঠানটো এটি গীতেৰে আৰম্ভ কৰোঁ। চিংকিমণিয়ে গীত গাই ভাল পায়, সকলো কামেই কৰোঁ বুলি কৈছে। সৰু ছোৱালী, হয়তো আপোনালোকে ভাবিব পাৰে এজনী সৰু ছোৱালীক লৈ বিশেষ অনুষ্ঠান হ'ব পাৰে। আমি কিছুমান বোকাৰ মানুহ, মাটিৰ মানুহ, সেউজীয়া সপোনৰ মাজত থকা কণমানিবোৰক লৈ আমি ব্যস্ত থাকোঁ। সেইবাবে অনুষ্ঠানটো আজি এজনী কণমানিৰ সৈতে বিশেষ অনুষ্ঠান। আহকচোন চিংকিমণিৰ কণ্ঠত এটি গীত আমি শুনো। সকলোলৈকে নমস্কাৰ জনাই মই মোৰ এটি বহুত ভাল লগা গীত গাবলৈ লৈছোঁ। খুব সুন্দৰভাৱে অনুষ্ঠানটো এটি গীতেৰে জীপাল কৰি তোলাৰ বাবে চিংকিমণিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
প্ৰথমে কৈছোঁ যে বিশেষ অনুষ্ঠান এজনী কণমানিৰ সৈতে গৰমৰ বন্ধ বুলি ক'লে আমাৰ শেষ হ'বলৈ মনত পৰে গৰমৰ বন্ধ যেতিয়া দিয়ে বুকুত বহুতো আশা আমি মামাৰ ঘৰলৈ যাম জেঠাই ঘৰলৈ যাম আমি আমাৰ বাবে সেই সাঁতুৰিবৰ বাবে আমাৰ কোনো তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিল আমাৰ ঘৰৰ পুখুৰীটোৱেই সাঁতোৰ প্ৰশিক্ষণৰ মেইন ঠাই আছিল এতিয়াৰ গতে হয়তো আমি ক'ৰবাৰ ৰিজৰ্টলৈ যাম শ্বিলঙলৈ যাম ৰেষ্টুৰেণ্টলৈ যাম তেনেকুৱা ধাৰণাবিলাক আমাৰ নাছিল আমি খুব সুন্দৰভাৱে এটা মাহ আমি পাৰ কৰিছিলোঁ বোকা গছকিছিলোঁ কঠীয়া তুলিছিলোঁ জানো বা নাজানো পথাৰখন গছকি চাইছিলোঁ খেলুৱৈ ধৰা সপোনবোৰৰ মাজত আমি নিজকে পাহৰি গৈছিলোঁ খুব সুন্দৰ এটি মুহূৰ্ত গৰম বন্ধৰ মাহ আজিকালি সকলো ব্যস্ত হৈ যায় ন দীপেন্দা সকলো ব্যস্ত হৈ যায় প্ৰশিক্ষণ থাকে বিভিন্ন আখৰাস্থলীসমূহ থাকে পটভূমিবিলাক আচলতে বেলেগ খুব সুন্দৰ মুহূৰ্ত চিংকিমণিলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি খুব চিৰসেউজ কালজয়ী গীতেৰে আজিৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে মই চিংকিমণিৰ কাষলৈ আহিছোঁ গীত আমি শুনিবই লাগিব গৰম বন্ধ বুলি ক'লে পৰিকল্পনা থাকে মই কৈছোঁৱেই যে আমি আগতে আমাৰ যেতিয়া দিন আছিলে গৰম বন্ধ বুলি ক'লে এমাহ পাওঁ সেই দিনটোৰ পৰা কাৰ ঘৰত আম থাকে কঁঠাল থাকে মামাৰ ঘৰলৈ যাম জেঠাই ঘৰলৈ যাম কিমান দিন থাকিম তেনেকুৱা কিছুমান পৰিকল্পনা থাকে পৰিকল্পনা কিবা আছে নেকি ক'ৰবাত যাবা নেকি গৰম বন্ধ দিছে নহয় ক'ৰবাত যাবা নেকি আছে বাৰু মই মাহঁতৰ ঘৰলৈ যাবলৈ মন আছে আৰু গুৱাহাটীলৈ যোৱাৰ প্ৰগ্ৰেম ওলাই আছে সেইখিনি আৰু মামাৰ ঘৰ কোন জেগা চিংকিমণি মামাৰ ঘৰ গোলাঘাট আঠখেলীয়া নামঘৰ ওচৰতে গোলাঘাট আঠখেলীয়া নামঘৰ ওচৰত সৌভাগ্যৱান আঠখেলীয়া নামঘৰত যোৱা হ'ব সেৱা লোৱা হ'ব ন খুব সুন্দৰ আচলতে সেইবিলাক আধ্যাত্মিক দৰ্শন লাগিবই য'তেই নাযাওঁ যেনেকৈ নাযাওঁ আধ্যাত্মিকতাক বাদ দি কেতিয়াও আগবাঢ়ি যোৱাটো সম্ভৱ নহয় আধ্যাত্মিক আমাক লাগিবই কথা পাতি যাম চিংকিমণি আকৌ যদি এটা গীত শুনো ভাল লাগিব হয় নিশ্চয় শুনাম দহৰ বাবে মই আহিছোঁ মোৰ দেশৰ মাটি গাবলৈ দহৰ বাবে মই আহিছোঁ মোৰ দেশৰ মাটি গাবলৈ ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম জয় আই অসম জয় আই অসম
নালাগে আদেশ মোৰ তেজত উতলি উঠে এহেজাৰ এটা ৰণুৱা ঘোঁৰা স্বদেশ স্বজাতিৰ হকে গান গোৱা বিপিন চাওডাঙৰ এটি খুব জনপ্ৰিয় গান গীত বিপিন চাওডাঙৰ খুব এটি জনপ্ৰিয় গীত আজিৰ মঞ্চটো সঁচাকৈ আমি আপ্লুত হৈ পৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটো আমি সঁচাকৈ আপ্লুত হৈ পৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ চিংকিমণিলৈ এই চিৰসেউজ গীতবিলাক ইটোৰ পিছত সিটো যেতিয়া গাই থকা যায় সঁচাকৈ সময়বিলাক কেনেকৈ পাৰ হৈ যায় চিংকিমণি গমেই নাপাওঁ মই এই সুযোগতে ধন্যবাদ দিব বিচাৰিছোঁ আকাশ দা আজি কীবোৰ্ড সংগত কৰিছে আকাশ দা ধন্যবাদ জ্ঞাপন কৰিছোঁ ঢোলকত আছে দীপেন্দাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আমাৰ দীপেন্দা যিমানেই আপুনি ধুনীয়াকৈ গান নাগাওক কিয় বাদ্যশিল্পীসকলে যদি বাদ্যযন্ত্ৰ খুব সুন্দৰভাৱে পৰিৱেশন নকৰে তেতিয়াহ'লে গীত এটাই কেতিয়াও পূৰ্ণতা নাপায় এই সুযোগতে মই দুইজন শিল্পীলৈ মই শ্ৰদ্ধা জনাইছোঁ চিংকিমণিৰ কাষলৈ মই আহিছোঁ ইমান ধুনীয়াকৈ চিৰসেউজ গীতবোৰ গাই আছে ভাল লাগিছে কোনে শিকাইছে মোক সহযোগ কৰিছে দীপেন নিশা আৰু আকাশ ছাৰ তেওঁলোকে সহযোগটো কৰিছে মই কৈছোঁ যে তোমাৰ ইমান ধুনীয়া চিৰসেউজ যিসমূহ গীত তুমি নিজে শিকিছা নে কাৰোবাৰ গুৰিত তুমি সংগীতৰ শিক্ষা গ্ৰহণ কৰিছা সংগীতৰ শিক্ষা দীপেন নিশা আৰু আকাশ ছাৰ তেওঁলোকে মোক কৰিছে আৰু ময়ো নিজে চেষ্টা কৰিছোঁ তেওঁলোকৰ ওচৰত শুধৰাইছোঁ মোৰ ভুলবোৰ আৰু সিমানেই আৰু এই চিৰসেউজ যেতিয়া গীতসমূহ গাই থকা যায় ক'ৰবাত নিজকে হেৰাই যোৱা যায় নেকি ভাল লাগে ন চিৰসেউজ গীতবিলাক গাই বহুত ভাল লাগে আমি কথা পাতিম কথা আৰু গীতেৰে অনুষ্ঠানটো আমি এটা মুহূৰ্ত পাৰ কৰোঁ তুমি কোন ক্লাছত পঢ়ি আছা বৰ্তমান মই এবাৰ বৰ্তমান 8ত কোন বিদ্যালয়ত পঢ়ি আছা দুলীয়াপথাৰ মজলীয়া বিদ্যালয় দুলীয়াপথাৰ মজলীয়া বিদ্যালয়ত পঢ়ি আছা আচলতে চিংকিমণি এটা মাত্ৰ উদাহৰণহে মই ভাবোঁ অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িও খুব ধুনীয়াকৈ গীত গাব পাৰি কথা কোৱাৰ অভ্যাস শিকিব পাৰি এইসমূহ ছাত্ৰ ছাত্ৰী কিন্তু প্ৰতিখন বিদ্যালয়ৰ বাবে গৌৰৱ মই ভাবোঁ দুলীয়াপথাৰ মজলীয়া বিদ্যালয় লখিমপুৰ জিলাৰ ভিতৰতে এখন অগ্ৰণী শিক্ষা অনুষ্ঠান বুলি কৈছোঁ দুলীয়াপথাৰ মজলীয়া বিদ্যালয় সেই বিদ্যালয়ৰ চিংকিমণি এগৰাকী ছাত্ৰী যিগৰাকী ছাত্ৰীয়ে পঢ়াৰ সমান্তৰালভাৱে এই চিৰসেউজ গীতসমূহৰ চৰ্চা কিন্তু সমানে অব্যাহত ৰাখিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চিংকিমণিক পুনৰবাৰ এইবাৰ কি শুনাবা আমাক মই এবাৰ বিয়ানাম এটা শুনাবলৈ লৈছোঁ
সুন্দৰ ভাল লাগিলে আচলতে বিয়ানাম অবিহনে কেতিয়াও অসমীয়া সমাজৰ বিবাহ কাৰ্য সমাপন নহয় খুব সুন্দৰ আচলতে এইসমূহ মই কৈছোঁৱেই যে আমাৰ অসমীয়া সমাজৰ অনবদ্য সমাজলৈ অনবদ্য অৱদান বুলি ক'ব লাগিব যিহেতু আজিকালি সততে দেখা যায় বিয়া হয় খুব ধুমধামেৰে পাতে যথেষ্ট মানুহৰ সমাগম হয় কিন্তু আয়তীৰ বিয়ানাম আয়তীৰ উৰুলি কিন্তু খুব কম বিয়াতহে আমি শুনিবলৈ পোৱা যায় আচলতে খুব ভাল লগা পৰিৱেশ নিশ্চয়কৈ ভাল লগা কথা আমি চিংকিমণিলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আগুৱাই যোৱা এইসমূহ চৰ্চা কিন্তু তুমি ৰাখিবা চৰ্চা লাগিবই বিয়ানামটো যে ইমান সুন্দৰকৈ গাইছা উৰুলিটো হোৱা হ'লে আৰু ভাল লাগিলহেঁতেন উৰুলি দিব নাজানা ন উৰুলি দিব নাজানো বাৰু শিকিবা উৰুলি দিবলৈ শিকিব লাগে উৰুলি দিবা ঘৰত কোন কোন আছে তোমাৰ ঘৰত মা মই দেউতা আইতা ককা বৰ্তা তোমালোকৰ যৌথ পৰিয়াল হয় সকলো একেলগে আছা একেলগে মানে নহয় বাৰু মা মই দেউতা বেলেগ আৰু আইতা ককাও এখন ঘৰত বেলেগকৈ থাকে হ'লেও আইতা ককা আছে আছে ককাই মৰম কৰে নাই আইতাই মৰম কৰেনে বহুত বহুত কৰে যেতিয়া ভাগৰে যুগৰে ছোৱালীজনী ঘৰলৈ যায় তেতিয়া আইতাই কি বুলি কয় মাক কয় আৰু স্কুলৰ পৰা আহোঁ তাৰ পৰা ঘৰত থাকোঁ আইতাই কয় আহিলি যদি ইয়ালৈকে চাহকণ খাহি তেনেকৈ মাতে আৰু মায়ে যেতিয়া অকণমান কিবা এটা কথাত গালি পাৰে তেতিয়া আইতাই গালি পাৰে নাই মাক পাৰে বাৰু পাৰে হয়নে নহয় পাৰে মানে অসমীয়াত এষাৰ কথা আছে কি জানানে চাই ভাল লাগে হাতী চাই আমনি নালাগে নাতি ককাক আইতাকৰ মানত নাতিনীয়েকজনী বুকুৰ আপোন বুকুৰ মানিক বুলি কয় খুব মৰম কৰে আৰু ছোৱালী হ'লে ককাকে খুব মৰম কৰে কৰে নকৰে আইতাতকৈ ককাই কৰে হয় নে নহয় মায়ে কেতিয়াবা পিটেনে পিটি পাইছে পিঠে দুষ্ট কৰিলেতো পিটিবই এতিয়া তোমালোককতো মায়েহে পিটে আমাৰ দিনত এটা কথা আছিলে চেকনিৰ আগত বিদ্যা তোমালোকে মাৰ খাই পোৱা নাই স্কুলত চেকনিৰ আগত বিদ্যা কাইলৈ নেওতা মুখস্থ কৰিব লাগিব যদি নেওতা মুখস্থ কৰি নানো তেতিয়াহ'লে আমাক খুব পিটে মই নাম লৈ ভাল পাম আমাৰ ক্ষীৰেশ্বৰ হাজৰিকা ছাৰ মোৰ শিক্ষাগুৰু আছিলে ক্ষীৰেশ্বৰ হাজৰিকা ছাৰ ক্ষীৰোদ শইকীয়া ছাৰ আছে ভদ্ৰেশ্বৰ হাজৰিকা ছাৰ আছে খুব শাসন কৰিছিলে আমাক কেতিয়াবা যদি কিবা ভুল হয় পিটিছিলোঁ ক্ষেত্ৰধৰ চাবুকধৰা ছাৰ আছে ক্ষেত্ৰধৰ চাবুকধৰা ছাৰেও আমাক খুব পিটিছিলে গম পোৱা নে স্কুলত কেতিয়াবা মাৰ খাই পাইছা খাওঁ আৰু খোৱা ভাল লগা কথা মাৰ খাব লাগে তেতিয়া কথা শিকিব পাৰি যিকোনো কামত যদি তুমি তিতা আছে তেতিয়া মিঠা পাবা তিতা লাগিবই যেনেকৈ তোমাৰ আন্ধাৰ কেতিয়া সন্ধ্যা লগাৰ পিছত আন্ধাৰ হয় আন্ধাৰ সোমোৱাৰ পিছত মানুহে কি হ'লে বাট চাই থাকে কাইলৈ ৰাতিপুৱা বুলি বাট চাই থাকে পোহৰ হ'ব আন্ধাৰ যদি নাথাকে পোহৰৰ মূল্য ক'ত দুখ যদি নাথাকে সুখৰ মূল্য ক'ত এইসমূহ লাগিবই জীৱনটো মিঠা তিতাৰ এক সমৃদ্ধ হ'ব লাগে তেতিয়া আমেজ আছে এবাৰ কি শুনাবা আমাৰ দৰ্শকসকলক এবাৰ মই ৰাজীৱ শদিয়াদেৱৰ এটি খুবেই ভাল লগা গীত গাবলৈ লৈছোঁ নিশ্চয়কৈ বন্ধু পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱন নাটৰ ভাওলৈও মলা স্মৃতি ৰাখিবা
আবাদী খুব সুন্দৰ এটি ৰাজীৱ শদিয়াৰ গীত আচলতে চিংকিমণিৰ লগত কথা পাতি এটা কথা মই অনুভৱ কৰিছো অকণমান যেন কৰবাত পৃথক পাইছো যিসমূহ খুব সহজে আঁকোৱালি লোৱা গীত সেই গীতসমূহৰ পৰা অকণমান আঁতৰি তাই যেন জাতি মাটিৰ হকে গান গোৱা চিৰসেউজ মাটিৰ লগত মিলি থকা যিসমূহ চিৰসেউজ গীত এই চিৰসেউজ গীতসমূহ তাই শিকিছে আচলতে এয়া খুব শুভ লক্ষণ আশা কৰিছো ৰাজীৱ শদিয়া যতি আছে তেখেতৰ আত্মাই তাৰ পৰাই আশীৰ্বাদ কৰক এইসমূহ নৱপ্ৰজন্মৰ শিল্পীক য'ত আপোনাৰ প্ৰতিটো গীত তেখেতসকলে খুব সুন্দৰকৈ গাইছে শিকিছে যত্ন কৰিছে আপোনাৰ কণ্ঠৰ যোগেদি যিসমূহ গীত নিগৰি আহিছিলে সেই নিগৰি অহা গীতসমূহ চিংকিমণিয়ে নহয় আৰু নৱপ্ৰজন্মৰ মাজত সকলোৱে শিকক আমি তাৰে কামনা কৰিছোঁ খুব সুন্দৰ চিংকিমণি মই আকৌ তোমাৰ কাষলৈ আহিছোঁ চব সুধি আছোঁ দেউতাই বৰ্তমান কি কৰে দেউতা বৰ্তমান তেনেকৈ একো নকৰে কাম বন কৰে ঘৰতে আৰু ক'ৰবাত কাম কৰে এনেকৈ মানে নিয়ে আৰু কোনোবাই কাম কৰিবলৈ মাতে তেনেকৈ যায় এতিয়া আৰু কঠীয়া তোলে খেতি বাতিৰ লগত জড়িত ঘৰখন খেতি বাতি বৰ্তমান তেনেকৈ নাই কৰা আইতাহঁতে কৰে অঁ নহ'লেও দেউতা মাহঁত খেতি বাতিৰ লগতে জড়িত হয় খেতি বাতিৰ লগত জড়িত ন ভাল কথা ময়ো গাঁৱৰে ল'ৰা খুব ভাল পাওঁ খেতি পথাৰত গৈ ভাল পাওঁ কৰি ভাল পাওঁ এয়াই হ'ল গ্ৰাম্য জীৱনৰ অনুভূতি আজিকালিতো ল'ৰা ছোৱালীয়ে আৰু অলপ দিনৰ পিছত নাঙল যুঁৱলি মৈ ওখন এইসমূহ চাবলৈ আৰু বেছিদিন নাই কেইটামান বছৰৰ পিছতেই কাৰোবাৰ সংগ্ৰহালয়ত চাবগৈ লাগিব উন্নত প্ৰযুক্তিবিদ্যাৰ পথাৰখন গৰুহালৰ ঠাইত ট্ৰেক্টৰখন আহিলে কবুতৰ আহিলে ৰোৱনীজনীৰ ঠাইত নৱপ্ৰযুক্তি সংযোজন হৈছে ধান কঠীয়া ৰোৱা মেচিন আহিলে ধান কটা মেচিন আহিলে ভাল কথা উন্নয়ন হ'ব লাগে আচলতে খেতিৰ অবিহনে কেতিয়াও অসমীয়া মানুহ জীয়াই থাকিব নোৱাৰে পেটৰ ভাত মুঠি কৃষকে যোগাৰ কৰি দিলেহে সকলোৱে খাব পৰা হয় কৃষকসকল লাগিবই কৃষকৰ পথাৰত কৃষক থাকিবই লাগিব কেতিয়াও কৃষক থাকিলে পথাৰখন ৰোৱনী থাকিলে পথাৰখন যিদৰে শুৱনি হৈ থাকে সেই শুৱনি উন্নতৰ পৰা উন্নতি প্ৰযুক্তিবিদ্যাৰ যুগত উন্নত প্ৰযুক্তিৰে খেতি বাতি হৈছে ভাল হৈছে কিন্তু হ'লেও আমাৰ কৃষক লাগিবই বোকা মাটিৰ গুণ থকা ৰোৱনীজনী লাগিবই দাৱনীজনী লাগিবই তেতিয়াহে পৰিপূৰ্ণ যি কি নহওক আমি চিংকিমণিৰ কাষলৈ আকৌ আহিছোঁ চিৰসেউজ গীতসমূহ চিংকিমণি শুনি আছোঁ জাতি মাটিৰ গীত তুমি আৰম্ভণিৰ পৰাই গাই আছা হয় এইবাৰ মই ভাবোঁ চিংকিমণিক জানে নে নাজানো মই অনুৰোধে কৰিব বিচাৰিছোঁ যে বিহু বুলি ক'লে এনেকুৱা এটা হয় যে তুমি যেতিয়া আমাৰ গাঁও অঞ্চলবিলাকত বিয়া এখন হয় তুমি চাবাচোন স্বতঃস্ফূৰ্ত চাৰিজন মানুহ গোট খালে স্বতঃস্ফূৰ্ত বিহু একুলি ওলাই আহে পথাৰত হাল বাই থকা মানুহ দেখিছা চাগে নিশ্চয় দেখিছোঁ অঁ হাল বাই থকা মানুহে আগতে কি কৰে জানা শাৰিয়া পাতে শাৰিয়া চিনি পোৱা নাই বুজি পাইছা শাৰিয়া পাইছা মানে 5 ঘৰ মানুহৰ 5 হাল গৰু একেলগে হাল বাই থাকে শাৰিয়া বুলি কয় আজি মোৰ ঘৰত বালে 5 জনে কাইলৈ তোমাৰ ঘৰত বাব আৰু যেতিয়া এই 5 জন 6 জন হালুৱাই একেলগে গৰু হাল লৈ পেলাই হাল বাই থাকে তাতে বিহু আৰম্ভ হয় আৰু বিহু সদায় বোকা পানীৰ মাজতে সৃষ্টি হয় বিহু কেতিয়াও যিসমূহ গীত এতিয়া মানে জনপ্ৰিয়তা খুব কম দিনৰ ভিতৰত হৈছে সেইসমূহ গীত তুমি এটা কথা মন কৰিবা ক্ষণস্থায়ী মাত্ৰ খন্তেকীয়া কিন্তু মাটিৰ লগত কৃষকৰ লগত বিহু বুলি ক'লে কৃষকৰ লগত স্বতঃস্ফূৰ্ত সম্পৰ্ক পথাৰডৰাৰ লগত স্বতঃস্ফূৰ্ত সম্পৰ্ক আছে সেই গীতসমূহ কিন্তু চিৰপ্ৰবাহমান আৰু যেতিয়া দাৱনী গোট খায় ৰোৱনী গোট খায় হালোৱা গোট খায় এই পথাৰৰ দিনত
তেতিয়া চাবা বিহু একলি একলি ওলাই আহে বিহু গায় সকলোৱে আপোন ভোলা মানুহবিলাকে বিহু গায় আৰু যেতিয়া বিয়া ঘৰত মানুহ গোট খায় পটককে এজনে কয় যে ঢোলটো লৈ আহচোন বিহু এখুন্দা মাৰো বুলি কয় এইবিলাক আমাৰ গাঁৱলীয়া শব্দ বিহু খুন্দিব লাগে বিহু পকিব লাগে এইবিলাক শব্দ আমাৰ গাঁৱলীয়া সমাজত শুনা পোৱা যায় চিংকিমণি গাঁৱৰে ছোৱালী যিহেতু অকণমান বিহু হ'ব পাৰে নেকি বা বিহু এটা যদি শুনা পাওঁ নিশ্চয় পাহাৰৰে ধুনীয়া ছোৱালীজনী পাহাৰৰে ধুনীয়া ছোৱালীজনী অগদা পানী তই যদি ময়ো ডালিমি সুন্দৰ আসলতে মই বিচাৰিছিলো বিহু কিন্তু চিংকিমণিয়ে গালে বিহুখুৰীয়া গীত আমি ধন্যবাদ জ্ঞাপন কৰিছো চিংকিমণিক এই চেষ্টা অব্যাহত ৰাখা তুমি চিৰখেউজ গীতসমূহৰ চৰ্চা কৰি যোৱা আৰু আগুৱাই যোৱা
আমি তাকেই কামনা কৰিছোঁ চৰ্চাবিলাক কৰি যোৱা চৰ্চা কৰিবই লাগিব কিন্তু চৰ্চা অবিহনে কেতিয়াও চিৰসেউজ গীতসমূহ কেতিয়াও কোনেও জীয়াই ৰাখিব নোৱাৰে মই কৈ ভাল পাম যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা নীলিমা খাতুন বাইদেউ এখেতসকলৰ অসমীয়া সংস্কৃতিক জগতখনলৈ যিসমূহ চিৰসেউজ গীতৰ অৱদান এই অৱদান অবিহনে কেতিয়াও কিন্তু অসমীয়া সংস্কৃতিৰ বৰঘৰখন চহকী নহয় এইসমূহ চিৰসেউজ গীত আমাক লাগিবই ঋদীপ দত্তৰ গীত খুব সুন্দৰ আচলতে এইসমূহ গীত লাগিবই আৰু এতিয়াও যিসকল আমি বয়োজ্যেষ্ঠ লোক লগ পাওঁ তেখেতসকলে কিন্তু বিচাৰে কয় যে নীলিমা খাতুনৰ গীত এটা হোৱা হ'লে ভাল আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত ভাল লাগে ভূপেন হাজৰিকাই যেতিয়া গীত গাইছিলে খগেন মহন্তই যেতিয়া গীত গাইছিলে তেতিয়া আমি পুৰণা ভিডিঅ' দেখিছোঁ তেখেতসকলৰ লগততো আমি একেখন মঞ্চত আসন গ্ৰহণ কৰি তেখেতসকলৰ অনুষ্ঠান চাই পোৱা নাই কিন্তু পুৰণা যিসমূহ ভিডিঅ' দেখিছোঁ খগেন মহন্তৰ যিসমূহ বিহুৰ অনুষ্ঠান ভূপেন হাজৰিকাৰ যিসমূহ বিহুৰ অনুষ্ঠান ওৰে ৰাতি মানুহ ৰৈ থাকে বিহু চাবৰ কাৰণে ৰৈ থাকে সেইকাৰণে কৈছোঁ যে যিসমূহ গীত তুমি গাইছা খুব সুন্দৰ হৈছে চিৰসেউজ গীতসমূহৰ চৰ্চা কিন্তু সদায় লাগিব কৰি যাবা আমি আহি অনুষ্ঠানৰ শেষ মুহূৰ্তত উপনীত হৈছোঁহি এনেদৰে যেতিয়া চিৰসেউজ গীতসমূহ শুনি থাকোঁ এটাৰ পিছত আন এটা গীত সময়বোৰ কেনেকৈ পাৰ হৈ যায় সঁচাকৈ গমেই নাপাওঁ সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব আকৌ লগ পাম কেতিয়াবা অনুষ্ঠান আমি সামৰিব লাগিব অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত তুমি আমাৰ দৰ্শকসকলক কি শুনাবা মই এটি খুবেই ভাল লগা গীত নীলিমা খাতুন বাইদেউৰ এটি চৰাই গুণগুণাই সেই গীতটি গাবলৈ লৈছোঁ এটি চৰাই গুণগুণাই এটি চৰাই গুণগুণাই কি সুৰ জানো মোক গুণগুণাই এটি চৰাই গুণগুণাই এটি চৰাই
এটি চৰাই গুণগুণাই খুব সুন্দৰ এটি নীলিমা খাতুন বাইদেউৰ গীত এই গীতেৰেই আজি টুডে বিশেষ অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠানত বাদ্য সংগত কৰা দীপেন দা আৰু আকাশ দাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুমূলীয়া সময় দি অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে চিংকিমণিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই নীলিমা খাতুন বাইদেউ চিৰসেউজ এটি গীত এটি চৰাই গুণগুণাই এই গীতেৰেই টুডে বিশেষ অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ সবিশেষ চাই থাকিব টুডে লাইভত